নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ GNM নাৰ্ছিং 2024 বৰ্ষৰ যিহেতু 14 জুলাই তাৰিখে আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। তো তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকৰ মাজলৈ মেথছৰ MCQ টেষ্ট নাম্বাৰ 2 লৈ আহিছোঁ, যিহেতু ডিভিজিবিলিটি ৰুলছ 2 আৰু 5ৰ বিষয়ে। তো আগতে আমি যিহেতু 9ৰ বিষয়ে পঢ়িলোঁ। ডিভিজিবিলিটি ৰুল আপোনালোকৰ বহুতকেইটা আছে, ধৰি লওক 2ৰ পৰা 11লৈকে আছে। গোটেইখিনি পঢ়িবলৈ যিহেতু এটা লং ভিডিঅ' হ'ব, সেই গতিকে আমি পাৰ্ট 1 পাৰ্ট 2কে দিবলৈ চেষ্টা কৰি আছোঁ। পাৰ্ট 1টো আমি 9ৰ ওপৰত দিলোঁ, এতিয়া ডিভিজিবিলিটি ৰুলছ 2 or 5ৰ দিম। একেবাৰে সহজ পদ্ধতিত আপোনালোকে শিকাবলৈ চেষ্টা কৰিম, একেবাৰে আপোনালোকৰ ক্লিয়াৰ হৈ যাব। তো সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু যিমান পাৰে বন্ধুসকলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ নাপাহৰিব। তো প্ৰথম কুৱেশ্যনত দিয়া আছে, হুইচ ওৱান অফ দি ফলোয়িং নাম্বাৰছ ইজ ডিভিজিবল বাই 2। তো তলৰ কোনটো নাম্বাৰ 2ৰে ডিভিজিবল হ'ব বুলি কৈছে। তো নিশ্চয়কৈ অপশ্যনকেইটা চাই লওক, 15, 29, 18 আৰু 37। তো 2ৰে বিভাজ্য যোৱা বা ভাজক খোৱা কোনটো সংখ্যা হয়। তো 2ৰে আপোনালোকে হৰণ যোৱা কোনটো সংখ্যা আপোনালোকে দেখা পাইছে। একেবাৰে সহজ হয় 2 ৰুলটো। তো অপশ্যনকেইটা চাই আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াতে এনচাৰ দিছোঁ বুলি আপোনালোকে পিছত নক'ব, কিয়নো ইয়াতে যিহেতু আজি টাইপিং কৰিবলৈ সময় নহ'ল। তো ডাইৰেক্ট আমি এই ধৰণে স্ক্ৰীনত আপোনালোকক দেখাবলগীয়া হৈছে। তো হুইচ অফ দি ফলোয়িং নাম্বাৰছ ইজ ডিভিজিবল বাই 2। তো 2ৰে হৰণ যোৱা কোনটো সংখ্যা বুলি কৈছে, 15, 29, 18 আৰু 27। এইটো আপোনালোকৰ ৰুল বুলিবলৈ নাই, ডাইৰেক্ট আপোনালোকৰ 2ৰে যোৱা সংখ্যাটো বাচিলে হৈছে। 15ক আপোনালোকে 2ৰে নিশ্চয়কৈ হৰণ কৰিলে আপোনালোকৰ এনচাৰ নোলাব। 29কো নোলাব 2ৰে। 18ক কৰিলে আপোনালোকে 2, 9 গুণ 18, সেইধৰণে আপোনালোকৰ এনচাৰটো পাব পাৰি। কিন্তু 37কো নোৱাৰি। এই ধৰণে 2 যোনটো সংখ্যা থাকিব 2ৰে হৰণ কৰি যদি আপোনালোকৰ ভাজক পোৱা যায়, সেইটোৱে কাৰেক্ট এনচাৰ হ'ব। তো ইয়াতে অপশ্যন চি হ'ব শুদ্ধ এনচাৰ। এইটো হৈছে 2ৰ ডিভিজিবল ৰুল, একেবাৰে সহজ হয়। নেক্সটটো চাব, বা আপোনালোকে এক্সপ্লেনেশ্যন অলপ দেখাই দিছোঁ কেনেকৈ হৈছে এয়া 18টো। তো 2ৰ ডিভিজিবিলিটি ৰুলৰ কিছুমান নিয়ম আছে, সেইকেইটা কি হৈছে, ৰুল অফ ডিভিজিবিলিটি বাই 2 দি নাম্বাৰ এণ্ডছ ইন এ। 2ৰ ডিভিজিবল হ'বলৈ যোনকেইটা নাম্বাৰ চাব, 0, 2, 4, 6 আৰু 8, এইকেইটা নাম্বাৰ আপোনালোকে দেখা পাব। এইকেইটা যদি দেখা পায় শেষত ইউনিট ডিজিটটো বা এন নাম্বাৰটো, তেতিয়া 2ৰে ডিভিজিবিলিটি হ'ব বা 2ৰ ডিভিজিবিলিটি হয়। মনত ৰাখিব, 0, 2, 4, 6 আৰু 8 এইকেইটা নাম্বাৰ যদি দেখা পায়, তেন্তে আপোনালোকৰ ৰুল অফ ডিভিজিবিলিটি বাই 2 হ'ব বা 2ৰে ডিভিজিবিলিটি যাব। আৰু এইটো কুৱেশ্যনৰ এনচাৰ আছিলে 18, যিহেতু এণ্ডত আছে 8। নেক্সট 2 নম্বৰ দি আছে, হুইচ ওৱান অফ দি ফলোয়িং নাম্বাৰছ ইজ ডিভিজিবল বাই 5। তো 5ৰে তলৰ কোনটো সংখ্যা ডিভিজিবল হ'ব বা বিভাজ্য হ'ব বুলি কৈছে। তো 12, 38 আৰু 26 আৰু 55। তো এই 5টো আপোনালোকৰ বা 2ৰ দৰে নিয়মটো একেই হয়। তো 5ৰ ৰুলটো হৈছে আপোনালোকৰ যোনটো নেকি সংখ্যা দিয়া থাকিব আপোনালোকৰ, সেইটো 5ৰে বিভাজ্য যাব বা ডিভিজিবল হ'ব। এতিয়া 12ক আপোনালোকে 5ৰে কৰিলে আপোনালোকে এনচাৰ নাপাব। 38ক আপোনালোকে 5ৰে কৰিলে এনচাৰ নাপাব। 26ক কৰিলে আপোনালোকে এনচাৰ নাপাব। আৰু 55ক কৰিলে নিশ্চয় পাব। 55 বাই 5, 5, 11, 55 পাব। আপোনালোকে এনচাৰ পাই গ'ল, অপশ্যন ডি হ'ব শুদ্ধ এনচাৰ। এই ধৰণে নকৰিলেও আপোনালোকৰ ৰুল কিছুমান নিয়ম আছে, সেইখিনি স্ক্ৰীনশ্বট মাৰিবা, ফটো মাৰিবা, আপোনালোকে নোট কপিত লিখি ৰাখিব পাৰিব। এইকেইটা ৰুল হৈছে আপোনালোকে দিয়া আছে, এক্সপ্লেনেশ্যন কৰি দিয়া আছে। ৰুল অফ ডিভিজিবিলিটি বাই 5 দি নাম্বাৰ এণ্ডছ ইন এ 0 or 5। য'ত নেকি আপোনালোকৰ 0 আৰু 5 দেখা পাব, সেই সংখ্যাকেইটাত বা সেই সংখ্যাটো 5ৰে ডিভিজিবল হ'ব। এইটো ৰুল হয় 5ৰ। 2 আৰু 5ৰ নিশ্চয় একেই হয়, কিন্তু আপোনালোকে
5ৰটো একেবাৰে সহজ 0 আৰু 5 দেখিলে আপোনালোকে 5ৰে ডিভিজিবল হ'ব 2টো আছিলে 0 2 6 সৰি 4 6 8 এই ধৰণে 4 5টা আছিলে কিন্তু 5ৰটো 0 আৰু 5 এইকেইটা সংখ্যা দেখিলে আপোনালোকে ডিভিজিবল 5ৰে হ'ব বুলি ডাইৰেক্ট টিক কৰি আহিব পাৰে তো দুটা আমি টাইপৰ কৰিলো যেহেতু দুটা কোৱেশ্চনে লৈ আহিছিল আপোনালোকৰ মাজলৈ 2 আৰু 5ৰ ডিভিজিবিলিটি ৰুল আমি পঢ়িলো নেক্সট যদি আপোনালোকে নিশ্চয়কৈ লাগে তেন্তে আমি 7 6 5 সকলোৰে কৰিম 7 3 9ৰ কৰিলো 11ৰ কৰিবলৈ আছে যদি লাগে পাৰ্ট আপোনালোকক পাৰ্ট 3 লৈ আহিবলৈ চেষ্টা কৰিম যদি আপোনালোকে সাপোৰ্ট কৰে তেন্তে নিশ্চয়কৈ পাৰ্ট 3 ত আপোনালোকৰ 7 8 লগতে 10 আৰু 11ৰ আমি একেস্তে 4টা ডিভিজিবিলিটি ৰুল লৈ আহিবলৈ চেষ্টা কৰিম তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ